উখল মাখল পৰিৱেশ জ্যোতি বিষ্ণুস্থলী শংকৰদেৱ সংঘৰ অধিৱেশন অহা 6, 7, 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব আৰু এই লৈ এতিয়া এক উখল মাখল পৰিৱেশ এই জ্যোতি বিষ্ণুস্থলীত আমি দেখা পাইছোঁ যে অহা বৰ্ষৰ শংকৰদেৱ সংঘৰ অধিৱেশন অনুষ্ঠিত হ'ব লখিমপুৰত আৰু আজিয়েই এই অধিৱেশন স্থলীৰ পৰা তেওঁলোকে পতাকাখন তেওঁলোকে লখিমপুৰলৈ লৈ যাব। গতিকে আগতীয়া প্ৰস্তুতি সন্দৰ্ভত তেওঁলোক জানিবৰ কাৰণে লখিমপুৰৰ পৰা আহি ইয়াত উপস্থিত হৈছেহি। এই লখিমপুৰৰ ৰাইজ এইসকলে আহি ইয়াত তেওঁলোকে নাম ধৰিছে। এই অধিৱেশনস্থলীৰ মূল নামঘৰৰ সন্মুখত তেওঁলোকে এফাকি হৰিনাম ধৰিছে আৰু অহা বছৰত লখিমপুৰত অনুষ্ঠিত হ'ব। গতিকে আপোনালোকে ইয়াৰ পৰা ধৰ্মধ্বজা লৈ যাব। গতিকে আজি আপোনালোকে সেই ইয়াৰ পৰিৱেশ আপোনালোকে চাবলৈ আহিলে, আপোনালোকৰ অনুভৱ কি? কৃষ্ণ জয় গুৰু শংকৰ জয় জয়তে আমি আপোনালোকৰ চেনেলক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইমান এটা সুন্দৰ মুহূৰ্তত আহি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশন সন্দৰ্ভত আপোনালোকে খা বাতৰিবিলাক প্ৰচাৰ কৰি গোটেই জনসাধাৰণৰ প্ৰতি আপোনালোকে তেখেতসকলৰ আগ্ৰহ বৃদ্ধি কৰিছে ইয়ালৈ আহিবলৈ। আমি 96 সংখ্যক অধিৱেশনখন লখিমপুৰ জিলাত অনুষ্ঠিত কৰিম। ইতিমধ্যে আমাৰ স্থানৰ কাৰণে কমিটি বাছি দিছে, আমি স্থান নিৰ্ধাৰণ কৰিবলৈ গৈ আছোঁ আৰু ইয়াত 8 তাৰিখৰ দিনা 5:30 সন্ধ্যাৰ আগে আগে পতাকা অৱতৰণ হ'ব। তাৰপিছত আমি লখিমপুৰৰ পৰা ভালে সংখ্যক গাড়ী ভকত বৈষ্ণৱ আই মাতৃ সেৱক সেৱিকাৰ যোগেদি আমি ধৰ্মধ্বজাখন ইয়াৰ পৰা সাদৰেৰে লৈ গৈ পেলাই লখিমপুৰত আমি ৰখাৰ ব্যৱস্থা কৰিম আৰু পৰৱৰ্তী সময়ত যেতিয়া ইয়াৰ অধিৱেশন শেষ হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা কাৰ্যসূচী থাকে যে আমাৰ মাৰ্চ মাহ হোৱাৰ লগে লগে নতুন বছৰৰ পৰা পৰিকল্পনালৈ কাৰ্যসূচী লয়, দিনপঞ্জী গ্ৰহণ কৰে। তেতিয়া তেখেতসকলে যি কাৰ্যসূচী দিব সেই কাৰ্যসূচীৰ মতে আমাৰ তাত আদৰণি সমিতি গঠন হ'ব আৰু আদৰণি সমিতি গঠন হোৱাৰ আগৰ পৰা আমি কিছু কাম কৰি আছোঁ, কিন্তু আদৰণি সমিতিখন গঠন হোৱাৰ পিছৰ পৰা আমাৰ সম্পূৰ্ণ কামবিলাক আগবাঢ়ি গৈ থাকিব। গতিকে আমাৰ অনুভৱ হ'ল ইয়াত এখন সুন্দৰ অধিৱেশন হ'ব, আগতে যেনেকৈ হৈছে ইয়াত তাতকৈ আৰু ধুনীয়াকৈ অধিৱেশন হ'ব আৰু আমি লখিমপুৰে অলপ ভীতিগ্ৰস্ত হৈ আছোঁ যে কেনেকৈ ভালকৈ অধিৱেশনখন পাতিব পাৰোঁ। তাৰ কাৰণে যিখিনি আমাক কৌশল লাগে এই কৌশলখিনি আমি ইয়াৰ পৰা যাতে কিছু বুজ ল'ব পাৰোঁ, চাব পাৰোঁ, তাৰ কাৰণে আমি ব্যৱস্থা কৰিম বুলি ভাবিছোঁ। ইয়াত নামঘৰ আটক ধুনীয়াকৈ বজাইছে। সেৱা খোটা আমাৰ লখিমপুৰতে প্ৰথম 97 চনত সেৱা খোটা দিয়া হৈছিলে, তাৰ পৰা যোৰহাটলৈ গৈছিলে। ইয়াৰ পৰা আকৌ সেই সেৱা খোটা আমি লৈ যোৱাৰ কথা ব্যৱস্থা কৰিম। ইয়াৰ পৰা যিখিনি সামগ্ৰী আমি কেঁচা মাল কঢ়িয়াই লৈ যাব পাৰোঁ সেইখিনি আমি যাতে তালৈ লৈ গৈ আমি সুন্দৰকৈ তাকে আকৌ সজাই পৰাই অধিৱেশন কৰিব পাৰোঁ, তাৰ কাৰণে আমি যত্ন কৰিম বুলি ভাবিছোঁ। আমি আজিয়েই নহয়, ইয়াৰ আগতেও কিছুদিনৰ আগতে আহিছিলোঁ, গোটেই পৰিৱেশ আমি অধ্যয়ন কৰিছোঁ। এই ক্ষেত্ৰত আমাৰ ইয়াৰ সন্মানীয় নদুৱাৰ সমষ্টিৰ বিধায়ক মাননীয় পদ্ম হাজৰিকাক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিবই লাগিব। তেখেতে গোটেই আন্তঃগাঁথনিৰ উন্নয়নৰ ক্ষেত্ৰত যিখিনি ভূমিকা লৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তেখেতে ইয়াৰ 3টা নিৰ্দিষ্ট বিশেষ কাৰ্যসূচী তেখেতে গুৰুত্বপূৰ্ণ ভূমিকা লৈ আদৰণি সমিতিক সকাহ দিছে, কৈছে যে আপুনি আপোনাৰ আদৰণি সমিতিৰ কামখিনি কৰক, মোৰ এইখিনি কৰিবলগীয়া যিখিনি কাম আছে মই কৰি দিম। আৰু আদৰণি সমিতিৰ সভাপতি প্ৰভাকৰ বৰ্মন ডাঙৰীয়া হওক, আমাৰ সম্পাদক ডাঙৰীয়া হওক, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহামান্য পদাধিকাৰ আমাৰ ডেকা বাপ, লগতে প্ৰধান সম্পাদক ঠাকুৰীয়া বাপ তেখেতসকল আৰু লগতে আমাৰ যুটীয়া সম্পাদক সেৱা বাহিনীৰ পৰা যিখিনি দিহা পৰামৰ্শ পাইছে, এই দিহা পৰামৰ্শ ভিত্তিত ইয়াত অধিৱেশনখন অতি সুন্দৰভাৱে পৰিচালিত হ'ব। এইটো আমাৰ কাৰণে অতিকৈ গৌৰৱৰ বিষয়। আমি সকলো উত্তৰ পূৰ্বাঞ্চল নহয়, গোটেই ভাৰতৰ যিখিনি ভকত আছে সকলো ভকতক আমি ইয়ালৈ আহ্বান জনাইছোঁ। এয়া হৈছে এটা অসমৰ জাতীয় সংগঠন বুলি ধৰক, ইয়াত নানা জাতি উপজাতিৰ মহাবিলনৰ এটা সমন্বয় ক্ষেত্ৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে আজি 500 বছৰ আগতেই যিটো ধৰ্মৰ ধাৰা অসমত বোৱাই থৈ গৈছিলে তাৰ এটা যাতে প্ৰবাহমান নৈখন আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘে বোৱাই গৈ থাকে, তাৰ কাৰণে আমি যত্ন কৰিছোঁ আৰু সকলো ভকতে সেইটোকে দেখি নিশ্চয় আপ্লুত হৈছে আৰু দিনক দিনে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘত সংযুক্ত হৈ গৈ আছে। এইটো আমাৰ কাৰণে গৌৰৱৰ বিষয়। গতিকে আমি আশা কৰিম যে অধিৱেশনখন ঈশ্বৰে কৃপা কৰক, সবল হওক। এতিয়ালৈকে বতৰ পানী যেনেকুৱা সুন্দৰ পৰিৱেশত আছে তেনেকুৱা যেন সুন্দৰ পৰিৱেশত ভকতে কষ্ট নোপোৱাকৈ যেন থাকি যাব পাৰে, সকলো ভকতক আমি আহ্বান জনাইছোঁ। কৃষ্ণ জয় গুৰু। এই শংকৰদেৱ সংঘৰ আদৰ্শ, তেওঁলোক ধৰ্মত গদগদ, শংকৰদেৱৰ আদৰ্শত তেওঁলোক গদগদ। অহা বছৰলৈ লখিমপুৰত অধিৱেশন অনুষ্ঠিত হ'ব, কিন্তু তেওঁলোকে এই বৰ্ষতেই তেওঁলোকে ইয়াৰ পৰা কেনেকৈ তেওঁলোকে ধৰ্মধ্বজাখন লৈ যাব এই প্ৰস্তুতি, এই আঁচনি তেওঁলোকে এতিয়া যুগুত কৰিছে। ইয়াত তেওঁলোকে আহি পুৱাই উপস্থিত হৈছে। আৰু এগৰাকী ভক্তপ্ৰাণ ৰাইজ আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম। সুদূৰ লখিমপুৰৰ পৰা আপোনালোক আহিল, ইয়াতে গোটেই সমগ্ৰ পৰিৱেশ আপোনালোকে প্ৰত্যক্ষ কৰিলে, কি অনুভৱ? কৃষ্ণ জয় গুৰু শংকৰ। DY 365ৰ জৰিয়তে আমি সমগ্ৰ অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ ভক্ত প্ৰাণ বৈষ্ণৱসকলক আমি ইয়াৰ পৰা সেৱা নিবেদন জনাইছোঁ। যিহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতি বছৰে অধিৱেশন হয়, এই বৰ্তমান বৰ্ষটোত 2026 চনৰ এই তেজপুৰ জিলা শাখাৰ অনুষ্ঠিত হ'ব। গতিকে আমি 27ত লখিমপুৰ জিলা শাখাই অনুষ্ঠিত কৰিব লাগিব। আমি এই অধিৱেশন ভাগত তেজপুৰ জিলা শাখাই বা আদৰণি সমিতিয়ে যি প্ৰস্তুতি লৈছে, এই প্ৰস্তুতিবিলাকক নিৰীক্ষণ কৰিবৰ বাবে যিহেতু আমি 27 চনৰ অধিৱেশন পাতিব লাগিব আৰু আমি কেনেধৰণে কি কৰিব লাগিব ইয়াৰ আৰ্হিবিলাক আমি আজি চাবৰ কাৰণে ইয়াৰ আগতো আহিছোঁ। আজি আমি প্ৰায় 15-16জন ভকত আহিছোঁ।
গতিকে সমগ্ৰ অঞ্চল আমি আজি পৰিদৰ্শন কৰিম আৰু সুবিধা অসুবিধাখিনি আমি সকলো শাখা সমিতিৰ লগত আমি আলোচনা কৰিম। আমি ভৱিষ্যতে যাতে তেজপুৰতকৈ অলপ উন্নত ধৰণৰ অধিৱেশন পাতিব পাৰোঁ তাৰ বাবে আমি যত্নপৰ। আমি 2024 চনৰ পৰা 27 চনৰ অধিৱেশনৰ কাৰণে প্ৰস্তুতি লৈছোঁ আৰু আমি আৰু এটা বছৰ আছে, আমি লৈ থাকিম। গতিকে আমি আশীৰ্বাদ কৰিছোঁ আমাৰ মহাপুৰুষ গুৰুজনাৰ আৰু ভকতৰ আশীৰ্বাদ নহ'লে আমি কাম কৰিব নোৱাৰোঁ, সহযোগ লাগিবই। গতিকে আমি আজি আহি ইয়াত খুব সন্তোষ হৈছোঁ, খুব ভাল পাইছোঁ। আদৰণি সমিতিয়ে আমাক যথেষ্ট সহায় কৰিছে, আমাৰ লগত সহযোগ কৰিছে। গতিকে আমি এইকেইটা কথা ক'লোঁ আৰু আমি অনুষ্ঠানটো সফল ৰূপায়ণৰ বাবে এই আশা কৰিলোঁ আমি যাতে তেজপুৰ অধিৱেশনখন সফল ৰূপায়ণ হওক।